নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। নতুন ভোটাৰ কাৰ্ডৰ লিষ্ট আহিছে আৰু চাওঁচোন আহক কোনে কোনে ভোট দিবলৈ পাব আৰু কেনেকৈনো সেই ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। প্ৰথমে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ এনেকুৱা এটা ইণ্টাৰফেচ পাব। এই ইণ্টাৰফেচটোত যিটো ডাউনলোড PDF দেখিব তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব। ইয়াত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই যোৰহাট চিলেক্ট কৰিছোঁ। জিলা পৰিষদ আপোনালোকে চিলেক্ট কৰি ল'ব। গাঁও পঞ্চায়ত আপোনালোকে চিলেক্ট কৰিব। মই ইয়াতে যিকোনো এটা গাঁও পঞ্চায়ত চিলেক্ট কৰিছোঁ। ৱাৰ্ড আপোনালোকে চিলেক্ট কৰিব। পুলিং ষ্টেচন আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে ইয়াত ডাউনলোড অপশ্যনত টিপি দিব। ডাউনলোড অপশ্যনত টিপাৰ লগে লগে এনেদৰে নিৰ্বাচনী ভোটাৰ তালিকা 2023 ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেদৰে ভোটগ্ৰহণ কেন্দ্ৰৰ নাম, ভোটগ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত গাঁৱৰ নাম লিখা আছে। সংশোধনী বছৰ 2023, ভিত্তি তাৰিখ জানুৱাৰী 1, 2023। সংশোধনৰ প্ৰকাৰটো ফাইনেল ৰোল, প্ৰকাশনৰ তাৰিখ হৈছে 29/9/2023। ভোটাৰৰ সংখ্যা ইয়াত আছে। ক্ৰমিক নং 1, শেষ ক্ৰমিক নং 665। পুৰুষ আছে 332 গৰাকী, মহিলা আছে 333 গৰাকী, তৃতীয় লিংগৰ ব্যক্তি নাই, সৰ্বমুঠ 665 গৰাকী। আৰু ইয়াত উল্কাৰ লগে লগে দেখিব জিলা যোৰহাট লিখা আছে, গাঁৱৰ নাম লিখা আছে আৰু খণ্ডৰ নাম্বাৰ লিখা আছে। আৰু এনেদৰে সকলোৰে এপিক নাম্বাৰখিনি ইয়াত আহি যাব। আৰু ইয়াৰ পৰা এপিক নাম্বাৰটো এনেদৰে কপি কৰি ল'ব। কপি কৰি লৈ আপোনালোকে নিজৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। সোনকালে এই ভোটাৰ লিষ্টখন ডাউনলোড কৰি লওক, কিয়নো যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে 2024 চনৰ যি ইলেকশ্যন আহিব তাত আপোনালোকে এই লিষ্টখনৰ মতেহে ভোট দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটখিনি পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।